हेलो स्टूडेंट आज এই ভিডিওটোত আমি ডিসকাশন কৰিম যে তোমালোকৰ এইবাৰ হৈ যোৱা যিখন ইংলিছৰ কোৱেশ্চন পেপাৰ সেই কোৱেশ্চন পেপাৰখনৰ 49 নম্বৰ কোৱেশ্চনটো তোমালোকৰ ৰং আহিছিল। এতিয়া বহুত ষ্টুডেন্টে সুধি আছে যে এই কোৱেশ্চনটোত সকলোকে নম্বৰ দিবনে নাই। এই কথাখিনি আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু মই তোমালোকক আজি ক্লিয়াৰ কৰি দিম যে তোমালোকক এই 2 মাৰ্ক দিবনে নাই। যদি চ্যানেলটো নতুন হয় চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা। তেনেহলে বলা আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তোমালোকৰ ইংলিছৰ 49 নম্বৰ কোৱেশ্চনটো ৰং আহিছিল, ঠিক আছে, আৰু এই কোৱেশ্চনটো তোমালোকৰ মাৰ্ক আছিল 2 মাৰ্ক। এতিয়া তোমালোকক এই 2 মাৰ্ক দিবনে নাই। এতিয়া যদি আমি চাবলৈ যাওঁ যে তোমালোকৰ আগৰ পৰা নিয়ম আছিল যদি কিবা কোৱেশ্চন ভুল হয়, ঠিক আছে, যদি কিবা কোৱেশ্চন ভুল হয় তেনেহলে তোমালোকক সেই কোৱেশ্চনটো তোমালোকৰ যিমান মাৰ্ক থাকে তোমালোকক সকলোকে দি দিব। যদি তোমালোকে এই কোৱেশ্চনটোত কিবা লিখিছা, ঠিক আছে, ভুল কৰিও লিখিছা, তথাপিও তোমালোকে 2 মাৰ্ক পাবা, ঠিক আছে। এইটো আগৰে পৰা নিয়ম আছে যে যদি কিবা কোৱেশ্চন ভুল হয় তেনেহলে সেই কোৱেশ্চনটোত তোমালোকক যিমান মাৰ্ক থাকে তোমালোকক দি দিব, ঠিক আছে। তো এতিয়া তোমালোকক সেই হিচাপত তোমালোকক এই কোৱেশ্চনটোত তোমালোকক 2 মাৰ্ক এটা সকলোকে দি দিব লাগে, ঠিক আছে। তো আশা কৰিছো আজি তোমালোকৰ ডাউটটো ক্লিয়াৰ হ'ল যে তোমালোকক 2 মাৰ্ক দিব নে নাই, ঠিক আছে। যেহেতু নিয়ম আছে তোমালোকক 2 মাৰ্ক দিব পাৰে। আৰু বহুতে কৈ আছিল যে ইংলিছত গ্ৰেছ মাৰ্ক দিব নে নাই। কিয় নিদিব? যেহেতু ইংলিছত তোমালোকক ইংলিছ বুলি নহয় যিকোনো সাবজেক্টত তোমালোকক গ্ৰেছ মাৰ্ক দিয়া নিয়ম আছে, ঠিক আছে। আৰু এইবোৰ নিয়ম আগৰে পৰা চলি আহিছে, ঠিক আছে। সেই হিচাপত যদি তোমালোকক ইংলিছত পাস কৰিবলৈ 2 বা 1 মাৰ্ক লাগে বা তোমালোকক 3-4 মাৰ্কো লাগে, ঠিক আছে, তথাপিও তোমালোকক গ্ৰেছ মাৰ্ক দি পাস কৰাই দিব পাৰে, ঠিক আছে। তো এইটো চিন্তা কৰিব নালাগে যে তোমালোকক গ্ৰেছ মাৰ্ক দিব নে নাই। গ্ৰেছ মাৰ্ক তোমালোকক দিব। আৰু যদি গ্ৰেছ মাৰ্কৰ বিষয়ে কিছুমান কোৱেশ্চন তোমালোকৰ মনত থাকে যে কিমান গ্ৰেছ মাৰ্ক দিয়ে, কি সাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে, ঠিক আছে, মেক্সিমাম কেইটা সাবজেক্টত তোমালোকক গ্ৰেছ মাৰ্ক দিয়ে, তেনেহলে মই এটা তোমালোকৰ কাৰণে ভিডিও বনাই থৈছো। তোমালোকে সেই ভিডিওটো চাবা, তেনেহলে তোমালোকৰ ডাউটবোৰ ক্লিয়াৰ হৈ যাব। আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা। তেনেহলে আজিৰ ভিডিওটো আমি ইয়াতে সামৰিছো। নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম। ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো।